নমস্কাৰ নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅৰ মজিয়াত মই লিপিকা চাহ কি আছে আজিৰ সংবাদত অসমৰ জাতিসংঘ অসম সন্মিলিত মহাসংঘৰ উদ্যোগত খাচিয়া পাহাৰৰ সমীপত বৰদুৱাৰ নামৰ প্ৰাচীন দেশৰ ৰাজধানী বৰদুৱাৰত খিলঞ্জীয়াৰ কলা দিৱস উদযাপন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন অসম জাতীয় সংঘ অসম সন্মিলিত মহাসংঘই খাচিয়া পাহাৰৰ সমীপত বৰদুৱাৰ নামৰ প্ৰাচীন দেশৰ ৰাজধানী বৰদুৱাৰত পালন কৰে কলা দিৱস উল্লেখযোগ্য যে বৰদুৱাৰৰ গাড়ীলিক আঞ্চলিক যুৱক সংঘৰ কাৰ্যালয়ত বৰদুৱাৰৰ ৰজা ইউটিৰোজ সিং সোঁৱৰণী মঞ্চত নিখিল ৰাভা জাতীয় পৰিষদৰ বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক সমিতিৰ সভাপতি আৰণীকান্ত ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে অংশগ্ৰহণ কৰি তেখেতৰ মতামত দাঙি ধৰে উক্ত সভাখনিত আদৰণি জনাই ৰাভা জাতীয় পৰিষদৰ বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক সমিতিৰ সম্পাদক দীপক ৰাভাই উদ্দেশ্য ব্যাখ্যা কৰে মহাসংঘৰ মহাসচিব পূৰ্ণানন্দ ৰাভাই বিশিষ্ট অতিথি হিচাপে সদৌ অসম ট্ৰাইবেল সংঘৰ প্ৰাক্তন যুটীয়া সম্পাদক উমাকান্ত ৰাভাই খিলঞ্জীয়া জনগোষ্ঠীসমূহক মহাসংঘৰ হাত শক্তিশালী কৰি অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম জোৰদাৰ কৰিবলৈ আহ্বান জনায় সমাজকৰ্মী ৰচাৰ চাংমা নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন বিত্ত সম্পাদক ৰাম সিং ৰাভা জাতীয় যুৱ পৰিষদৰ সভাপতি ৰত্নেশ্বৰ ৰাভা আদিয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল উক্ত সভাখনিত পুৱা কলা পতাকা উত্তোলন কৰে পূৰ্ণানন্দ ৰাভাই আৰু মহাসংঘৰ পতাকা উত্তোলন কৰে কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে প্ৰচাৰ নকৰিলে আমি যদি এনেকৈ থাকোঁ ইয়াতকৈ যদি কি হ'ব সেই কথাটো যিসকল পূজা ব্যক্তি তেওঁলোকে বুজিয়ে পাইছোঁ প্ৰত্যেকটা কথাতে ৰাজনীতিভাৱে হওক কিবা ভাৱে হওক আমাৰ প্ৰত্যেকতে পেচা দিয়ে আছে কিন্তু আমাৰ মানুহে বুজি নাপায় যি নাখায় সমাজত পলাই আহিছে যিখিনি বুজি পায় তেওঁলোককো সমাজে বেয়া পোৱা হয় কেতিয়াবা বিপৰীতে ক'লে এই কথাখিনি যদি আপোনালোকে সমাজত কয় বেয়া পাব এটা মানুহ আছে ৰাজনীতিৰ দ্বাৰা তেওঁলোকক বহুত কিবা কিবি কৰে এইবিলাক আমি নেওচি এই মহাসংঘৰ লগত যোগ দিব লাগিব আমি সমাজে আগবাঢ়ি আহিব লাগিব তেতিয়াহে এই মহাসংঘৰ লগত এওঁলোকে আন্দোলন কৰাৰ কাৰণে সুবিধা পাব আৰু সেই সুবিধাখন আমি সমাজে যদি নিজেও ৰাইজে যদি আগবাঢ়ি নাহোঁ তেওঁলোকে তেতিয়া কি হ'ব এই মহাসংঘৰূপে বহুদূৰ আগবাঢ়া বুলি আমি গম পাম আৰু হয় আজি তেখেতে ক'লেই ছাত্ৰ সন্থা সাহিত্য সভা তেখেতে কেনেধৰণৰ কি কৰি আছে আৰু ট্ৰাইবেল সংঘটো হয় মই আদিত্য কাকলাৰী ভালকৈ চিনি পাওঁ ভালকৈয়ে জানো আমি তেখেতে কেইটামান চেতনাৰ পৰা ট্ৰাইবেলৰ পক্ষে মাত দিয়া বন্ধই কৰিছে এইটো কৰি যাব বিষয় কেৱল মাত্ৰ ট্ৰাইবেল সংঘৰ হৈ থাকিলে নহ'ব ট্ৰাইবেলৰো কিছুমান কাম কৰিলেহে আমি ভাল পাম আজি 3টামান চেচন হয় দুটা চেচনত মাত দিয়া আৰু মূল খুঁটিটোৱে আছে আমাৰ অসমত যদি মূল খুঁটিয়ে ট্ৰাইবেলৰ কাৰণে কিবা খুব মাত দিব লগা আছে এই বস্তুটো আছে ট্ৰাইবেল তেওঁলোকে যদি তেনেকুৱা কৰে অসুবিধা হৈ পৰে তেখেতে আপোনাক কৈছে কথাখিনি আৰু আপোনালোকে বুজি নোপোৱাকৈ থকা নাই যিয়ে নহওক এই কথাখিনি আমি যেতিয়া গাঁৱত এটা প্ৰচাৰ হয় সেইকাৰণে মই আঞ্চলিক বুজাতি আপোনালোকক আহ্বান দিছোঁ মোৰ মন্তব্য ইমানতে শত্ৰু যিয়ে আক্ৰমণ কৰি দখল কৰিব আহিছিল পশ্চিম অসম সেইজনৰ নামেৰে মিৰ্জাৰ নামটো থকাটো অত্যন্ত লজ্জাজনক আৰু ধিক্কাৰজনক কথা 1696 চনত অসমৰ ৰজা ৰুদ্ৰসিংহই বংগ আক্ৰমণ কৰিবৰ কাৰণে পৰিকল্পনা লৈ বৰদুৱাৰৰ ৰজাৰ ওচৰলৈ কটকী পঠিয়াই সৈন্যৰ সহায় বিচাৰিছিল আৰু বৰদুৱাৰৰ ৰজাই সেই সময়ত সহায়ৰ প্ৰতিশ্ৰুতি দিছিল ব্যুৰ ৰিপৰ্ট নিউজ নাও।